নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো ষ্টাডি পইণ্টৰ আজি ভিডিঅ'লৈ আজি ভিডিঅ'ত কথা পাতিম অসম পলিটেকনিক পৰীক্ষা 2020 বৰ্ষৰ কিছুমান গুৰুত্বপূৰ্ণ কোৱেশ্চন মেথছ ঠিক আছে এইটো আমাৰ পাৰ্ট 3 হয় ইয়াৰ আগত দুটা পাৰ্ট মেথছৰ আহিছে তাতে আমি বহুত গুৰুত্বপূৰ্ণ কোৱেশ্চন কৰিছো এইটো আমাৰ আজি 20 বৰ্ষৰ অসম পলিটেকনিক পৰীক্ষাৰ বাবে লাষ্ট পাৰ্ট হ'ব মেথছৰ ঠিক আছে কাৰণ অহাকালি এক্সাম আছে তোমালোকৰ ঠিক আছে তুমি টাইম নষ্ট নকৰি ডাইৰেক্ট কোৱেশ্চন সলভ কৰো তো ফাৰ্স্ট কোৱেশ্চনটো কোৱা হৈছে যে the HCF of two polynomials px 4x square into x square minus 3x plus 2 and qx is equal to 12x into x minus 2 x square minus 4 is 4x into 4x minus 2 গসাগু দিয়া আছে দুটা পলিনোমিয়ালৰ আমাক কি দিছে লসাগু দিছে ঠিক আছে তো এটো কোৱেশ্চন সলভ কৰাৰ আমি এটা বহুত একচুয়ালি এই কোৱেশ্চন ইম্পৰ্টেন্ট হয় হা একচুয়ালি এই কোৱেশ্চন ইম্পৰ্টেন্ট হয় কাৰণ লসাগু আৰু গসাগুৰ সম্পৰ্কটোৰ ওপৰত বহুত কোৱেশ্চন দিছে ঠিক আছে আমি লসাগু গসাগুৰ ওপৰত যোনটো সূত্ৰ আছে সেইটো জানো একচুয়ালি সম্পৰ্কটো যোনটো সূত্ৰ এটো হয় তোমাৰ px মানে দুটা মই px এটা নাম্বার যোন পলিনোমিয়াল ধৰি লৈছো মাল্টিপ্লাই বাই qx is equal to HCF গসাগু পূৰণ লসাগু HCF into LCM এটো ইম্পৰ্টেন্ট ঠিক আছে এটো সূত্ৰটো মনত ৰখাটো ইম্পৰ্টেন্ট ঠিক আছে এতিয়া চাবা এটো সূত্ৰটো যেনে এইবোৰ বহাই দাও So px or মানটো বহাই দিয়া 4x square divided by in multiply by x square minus 3x plus 2 multiply by qx or মান দিয়া আছে তোমাৰ 12x x minus 2 multiply by x square minus 4 ঠিক আছে আৰু ইপিনে আমাৰ HCF কিমান দিয়া আছে তোমাৰ 4x minus 4x multiply by x minus 2 আৰু আমাক দিছে লসাগু into LCM ঠিক আছে আমি এই সূত্ৰত whatever সংখ্যা বহাই দিয়া আছে এতিয়া চাবা ইটো LCM লাগে আৰু এইখিনি টাৰ্ম যদি আমি ইটো ইপিনে লৈ আহো তো এটা ডিভাইড হৈ যাব ঠিক আছে তো চাবা 4x জনি আমি ডিভাইড কৰি দিও গোটে টাৰ্মটো ঠিক আছে এতিয়া মই ইয়াৰ লেখা নাই কাৰণ বেছি সময় নষ্ট নকৰো এইটো ইপিনে লইলে তোমাৰ ডিভাইড হৈ যাব গোটেটো বাৰ ঠিক আছে তো ডিভাইড হৈ গলে তো কি হ'ব চাবা 4x ডিভাইড হৈ যাব কি 4x ঠিক আছে 4x 4 চাবা এটা মই দেখাই দিছো তোমালোকক সো a4 ক্যান্সেল হৈ যাব এটা x ক্যান্সেল হৈ যাব থাকিব 12x স্কয়াৰ ঠিক আছে 12x স্কয়াৰ তো 12x স্কয়াৰ ঠিক আছে নেক্সট তোমাৰ x - 2 x - 2 মানে কি এই টাৰ্মটো তোমাৰ ক্যান্সেল হৈ যাব ঠিক আছে x - 2 থাকিব তোমাৰ কিমান 12x স্কয়াৰ x স্কয়াৰ minus 3x plus 2 into x square minus 4 রয়ে যাব ঠিক আছে চাবা 4 ক্যান্সেল হল এটা x ক্যান্সেল হল এটা x রয়ে গল আর এটা x হল লগাই x স্কয়ার হল আর 12 টো আছিলে 12x স্কয়ার x - 2 রয়ে গল আর এটো হল তোমার LCM এটো তোমার LCM ওকে তো এই সব অপশন কি হলো x স্কয়ার minus 4 অপশন তোমার B ঠিক আছে মই এইখিনি লৈ যে ডিভাইড কৰি হৰণ কৰি তোমালোক দেখানে ঠিক আছে ডাইৰেক্ট কৰি দিছো আৰু এইখিনি কৰিব সাগে সবই কম পাই কেনে কৰিছো ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন চাও নেক্সট কোৱেশ্চন এনেকুৱা কোৱেশ্চন এতিয়া লেখে অসম পলিটেকনিক পৰীক্ষা যোৱা 3-4 বছৰ ধৰি আহা নাই ঠিক আছে কোনটো কোৱেশ্চনটো ইম্পৰ্টেন্ট নাই একদম ইজি কোৱেশ্চন A train passes telegraph post in 40 seconds moving at the rate of 36 km per hour the length of the train is এখন ট্রেনে তোমার টেলিগ্রাফ পোস্ট বোৰ পাস কৰে
40 সেকেন্ডত আৰু যেতিয়া গাড়ীখন মানে ট্ৰেইনখন মুভ গতি কৰে 36 কিলোমিটাৰ প্ৰতি ঘণ্টাত তেতিয়া হলে ট্ৰেইনখনৰ দৈৰ্ঘ্যটা কিমান হ'ব ঠিক আছে তো চাবা আমাক সময় কিমান দিয়া হৈছে 40 সেকেন্ড দিয়া হৈছে ঠিক আছে আৰু যদি ভেলোসিটি চাও যাও ভেলোসিটি কিমান দিছে আমাক 36 কিলোমিটাৰ দিয়া আছে কিলোমিটাৰ পাৰ হৈ আছে বাট এটা সেকেন্ডত দিয়া আছে সেইকাৰণে আমি এটো SI ইউনিট কনভাৰ্ট কৰিব লাগিব এটো হ'ব তোমাৰ 5 divided by 80 মই তোমালোকক কিদিনাই কৈছো যে যেতিয়া কিলোমিটাৰৰ পৰা কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা আমি সেকেন্ডলৈ নিবা লাগে তেতিয়া হলে আমি কি কৰো 5 হৰণ 18 দি পূৰণ কৰি দিও ঠিক আছে সবা 18 গুণ 18 দুগুণ 36 এটো হ'ব তোমাৰ 10 মিটাৰ per second 10 meter per second ঠিক আছে এটা হল তোমাৰ ভেলোসিটি ভি মান এতিয়া আমি জানো যে ডিসটেন্স বা লেন্থ একে বস্তু কারণ এটা ডিসটেন্স বুঝা নাই লেন্থ দিছে তো লেন্থ ইজ ইকুয়াল টু ভেলোসিটি ইনটু টাইম ভেলোসিটি কিমান দিয়া আছে তোমাৰ 10 দিয়া আছে টাইম কিমান দিছে 40 দিয়া আছে তো কিমান হ'ব এটো 400 মিটার হল ঠিক আছে आंसर 8 ঠিক আছে একদম ইজি কোশ্চেন ইটো কোশ্চেন ফিজিক্সত আহিব পাৰে হা ম্যাথছত আহিব পাৰে ফিজিক্সত আহিব পাৰে ঠিক আছে যত আহিলে কৰিবা একদম ইজি কোশ্চেন আছে হা নেক্সট কোশ্চেন চাবা ইটো ইম্পৰ্টেন্ট কোশ্চেন ভাল কোশ্চেন ঠিক আছে ভাল কোশ্চেন হয়তো a angles of a triangle are in the ratio of 1:5:12 biggest angle of this triangle is এটা ত্রিভুজৰ কোণবোৰ দিয়া আছে কোন অনুপাতবোৰ দিয়া আছে 1:5:12 এতিয়া মই কৈছে ত্রিভুজটোৰ সবচে সৰ্বাধিক ডাঙৰ কোণটো কিমান হ'ব তো চাবা অনুপাত কেটা লিখি লচোন অনুপাত কেটা আমাক কিমান পোৱা আছে 1:5:12 পোৱা হৈছে ঠিক আছে এতিয়া যদি আমি এংগলবোৰ এনেকৈ ধৰি লওঁ যে এংগল কেটা হ'ব তোমাৰ एंगल बुर होबो তোমাৰ এনে ধৰি লোৱা হয় 1x 5x আৰু 12x বুলি আমি ধৰি ললো এংগল বুৰ ধৰি ললো মানে কোণবোৰ ধৰি ললো ত্ৰিভুজটো ঠিক আছে এই ত্ৰিভুজৰ এইটো কোণ ধৰিবা 1x এইটো ধৰিবা তোমাৰ 5x এইটো ধৰিবা 12x ঠিক আছে এতিয়া আমি জানো যে এটা কোণৰ এটা ত্ৰিভুজৰ তিনিটা সাইডৰ কোণৰ যদি যোগফল 180 ডিগ্ৰী হয় sum of all angles of triangle is 180 যোগফল হয় তিনিটা ট্রায়াঙ্গুলারস এটো হয় 180 ডিগ্ৰী ঠিক আছে তো মানে কি 1x plus 5x plus 12x is equal to 180 ডিগ্ৰী হ'ব ঠিক আছে কারণ এটা কি কোণ হয় ত্রিভুজৰ ঠিক আছে तो 1 + 5 + 12 तो 1 + 6 18 18x is equal to 180 ডিগ্ৰী এটা x ৰ মান আমি এবাৰ কিমান পাম তো ইয়াৰ x ৰ মান পাম আমি 180 হৰণ 18 x ৰ মান পাম আমি 10 ঠিক আছে এতিয়া চাবা এংগলবোৰ কি কি হ'ব एंगल बुर होबो तुम्हार 1x माने 1x होबो तुम्हार 1/10 माने 10 डिग्री नेक्स्ट होबो तुम्हार एंगल এটা होबो जस्ट मैं लिखि दिसु तुम्हार ओके तो 5/10 5/10 50 डिग्री তৃতীয়টো হ'ব তোমাৰ 12/10 120 ডিগ্ৰী তো আমি দেখিলো এটা হল কোণ আহিল ঠিক আছে এর সর্বাধিক কোণ কোনটো 20 120 ঠিক আছে তো এনসার হ'ব সি ঠিক আছে
যদি এই কোৱেশ্চনটো সুধিলে হয় কি এতিয়া অনুপাত দিয়া আছে এতিয়া মোক কোৱা সৰ্বাধিক নহৰি হলা হয় কি এংগলবোৰ কি হলা হয় তেতিয়া কি হলা হ'ব তোমাৰ 10 50 আৰু 120 এটো কোৱেশ্চন সুধিব পাৰে ঠিক আছে আৰু সৰ্বাধিক নহৰি হচ্ছে কম হলিব পাৰে সো হচ্ছে নিম্নত এংগলটো কিমান হ'ব এটো হ'ব তোমাৰ 10 ডিগ্ৰী ঠিক আছে তিনিটা কোৱেশ্চন আহিব পাৰে ঠিক আছে যে এংগল তিনটা কি কোৱা সো এংগল তিনটা কি কোৱা সো হচ্ছে ডাঙৰ এংগলটো কোৱা সো হচ্ছে সৰু এংগলটো কোৱা তো তিনটা কোৱেশ্চন এবাৰ সুধিব পাৰে এই কোৱেশ্চনটোৰ পৰা এই কাৰণে এই কোৱেশ্চন ভাল কোৱেশ্চন আছে ঠিক আছে নেক্সট কোৱেশ্চন চাবা if tan a plus b is equal to root 3 and cos a minus b is equal to root 3 by 2 then the value of a and b are NCERT এর এনেকুৱা কোৱেশ্চন আছে ঠিক আছে তাতে tan a plus b আৰু tan a minus b আছে হা ইয়াতে cos a minus b দিছে ঠিক আছে চাবা এই লিখিছো মই tan a plus b is equal to root 3 কেতিয়াবা তোমালোকে যেতিয়া তোমালোকে ক্লাস 10 ত ট্ৰিগনোমেট্ৰিক টেবুলখন দেখিছিলা তাতে তোমালোকে মন কৰি যায় চাগে যে tan 60 ৰ মান হয় √3 tan 60 ৰ মান হয় তোমাৰ √3 ঠিক আছে তো √3 ঠাইত আমি tan 60 লিখিব পাৰো মানে tan a plus b is equal to 60 ডিগ্ৰী ঠিক আছে এতিয়া চাবা tan cancel a plus b is equal to 60 degree equation 1 সমীকৰণ 1 দ্বিতীয় সমীকৰণ চাবা কি কোৱা হৈছে cos a minus b is equal to √3 by 2 আকৌ এই টেবুলখনত তোমালোকে মন কৰিলে চাও দেখা পাবা বা চালে গম পাবা যে cos 30 ৰ মান হয় তোমাৰ √3 by 2 ঠিক আছে cos 30 ৰ মান হয় √3 by 2 cos 30 ৰ মান হয় √3 by 2 এতিয়া চাবা ইয়াত তুমি √3 by 2 থেকে cos 30 লিখি দিও তো গুণ হ'ব মানে cos চেঞ্জ কৰিছো cos a minus b is equal to cos 30 degree is it a cos cancel to a minus b is equal to 30 degree ঠিক আছে এটো হল সমীকৰণ 2 সমীকৰণ 1 আৰু 2 টো একলৈ লিখিলা আসলতে যদি সমীকৰণ 1 আৰু 2 তুমি একলৈ লিখিলো তো দেখিম যে a plus b is equal to 60 degree और a minus b is equal to 90 degree এতিয়া চাবা a b plus b minus b cancel 2a is equal to sorry to তোমার হবে এটো তোমার হবে 30 ডিগ্রি হ্যাঁ সরি এটো হবে 30 ডিগ্রি ঠিক আছে তো এটা সম হবে তোমার 90 ডিগ্রি ঠিক আছে তো এর মান কি মান আছে 90 divide by 2 total 45 degree এটা angle পাই গলো কিমান 45 degree আনটো মাছ হবা আনটো পঢ়াই দিয়াতে যে b কাৰণে b is equal to কিমান 60 আৰু এমকে minus 60 degree minus আৰু এর মান কিমান পাইছিল আমি 45 তো হ'ব তোমাৰ b এর মান হ'ব তোমাৰ 15 ডিগ্ৰী তো কি মান পালো এর মান পালো আমি 45 ডিগ্ৰী আৰু b এর মান পালো আমি 15 ডিগ্ৰী ঠিক আছে তো এই যে অপশন হ'ব আমাৰ কারেক্ট অপশন হ'ব তোমাৰ D is the correct answer ঠিক আছে next question চাবা if x plus 1 by x is equal to √3 then the value of x cube plus 1 by x cube will be
Actually itu answer বহুত ইজি itu answer হয় 0 হা ঠিক আছে সলভ কৰিলে গম পাবা কিয় হয় 0 actually গটে কোৱেশ্চনতে গটে সংখ্যাবোৰে তোমাৰ কেনসেল আউট হৈ যায় ঠিক আছে চাবা x plus 1 by x is equal to root 3 ঠিক আছে আমাৰ x cube plus 1 by x cube দিছে ইয়াতে কিউব থাকিছে মানে কি এই গটে টাৰ্মটো তুমি কি কৰিলা কিউব কৰিলা এই দুফালে কিউব কৰিলা তো কি হ'ব তোমাৰ a plus b হোল কিউব তোমাৰ ব্ৰেক হৈ যাব তো এইটো তোমাৰ x cube 1 by x cube plus 3 x plus 1 by x is equal to 3 root 3 ঠিক আছে এতিয়া চাবা x plus 1 by x এর মান আমি জানো root 3 এইটো দিয়া আছে ঠিক আছে মানে কি x মানে x cube plus 1 by x cube is equal to 3 into root 3 is equal to 3 root 3 ঠিক আছে এটা সবা x cube plus 1 by x cube is equal to 3 root 3 और ये तो प्लस इक्वल माइनस होगा माइनस 3 root 3 is equal to 0 माने x cube plus 1 by x cube is equal to 0 तो ये आंसर होगा D 0 आंसर होगा सॉरी D ठीक है सर যে নেক্সট কোৱেশ্চন চাও আমি নেক্সট কোৱেশ্চনটো কোৱা হৈছে যে LCM of 12x আচ্ছা ইটো ইম্পৰ্টেন্ট আকৌ ইম্পৰ্টেন্ট কিয় এনেকুৱা কোৱেশ্চন একবাৰ আহা নাই কিন্তু লসাগু ওপৰত খুবে কোৱেশ্চন কৰিছে এইটো কোৱেশ্চনতে দুটা কনসেপ্ট বুজিব পাৰিবা ভাল পাবা চাবা ঠিক আছে the LCM of 12x square x cube ঠিক আছে কোৱেশ্চনটো কৈছে যে LCM of 12x square y cube z square and 18x to the power 4 y to the power square আৰু z to the power cube is ঠিক আছে এটা চাবা যেতিয়া এনেকৈ থাকে এই তোমাৰ কিউব থাকে এনেকৈ থাকে টার্ম থাকে মানে এটা কনস্ট্যান্ট টার্ম প্লাস ভেৰিয়েবল থাকে তেতিয়া হলে কিবা এই দুটা টার্মৰ লসাগু উলাই লবা ঠিক আছে 12 আৰু তোমাৰ 18 লসাগু হ'ব 12 সরি 36 36 হ'ব আচ্ছা आंसर 36 आंसर A is the correct এইখিনি আসলে কারণ একে একে সংখ্যা নাই ঠিক মই কই দিছো 18 12 লসাগু উলাই লবা তো পাবা 36 36 হ'ব এতিয়া এই কনস্ট্যান্ট টার্ম কিমান চাবা LCM হলে হয় তোমাৰ এই যে চলকৰ ঘাট আছে চলকৰ ঘাট হ'ব তোমাৰ সৰ্বাধিক ঘাটটো হ'ব আহিব সৰ্বাধিক ঘাট হাই ঘাট আৰু গসাগু হলে ঘাটৰ যোন চলকৰ ঘাট আছে সেই ঘাটটো হ'ব নিম্ন ঘাটটো ঠিক আছে মানে চাবা LCM কৰিছে আমাক এতে তো কি হ'ব তোমাৰ চাবা x square আৰু x to the power 4 মানে এটা হ'ব তোমাৰ x to the power 4 কাৰণ LCM মানে সৰ্বাধিক ঘাট y cube আৰু y square তো a y cube আৰু y square ৰ সৰ্বাধিক ঘাট কাৰ y cube তো y cube z square আৰু z to the power cube তো সৰ্বাধিক ঘাট কাৰ z to the power cube তো आंसर হ'ব তোমাৰ এটো ঠিক আছে তো आंसर A ঠিক আছে তো লসাগু কি হয় সৰ্বাধিক ঘাট আৰু যেতিয়া গসাগু দিব মানে HCF দিব যদি মই তোমাক HCF কৰো HCF কি হ'ব HCF হ'ব চাবা একটু HCF উলাই লবা তোমালোকে এইটো ঠিক আছে নেক্সট এই মই এইটো দেখাইছো ভেৰিয়েবল কেটা হা
ইটো হ'ব তোমাৰ চাবা চলকৰ ঘাত কেটা মই দেখাইছো y স্কয়াৰ আৰু y টু পাৱাৰ 4 এলসিএম মানে লোছে লো কম তো সবতছে y স্কয়ার আৰু y টু পাৱাৰ 4 সবতছে কম কার y টু পাৱাৰ স্কয়ার সরি যে x টু পাৱাৰ স্কয়ার y কিউব আৰু y টু পাৱাৰ y স্কয়ার কার কম y স্কয়ার z স্কয়ার আৰু z টু পাৱাৰ z কিউবৰ ঘাত কম z কিউবৰ ঘাত কম z স্কয়াৰৰ ঘাত কম তো এইটো হ'ব তোমাৰ hcf বদলে এইটো হ'ব ঠিক আছে এলসিএম উঠিছে এইটো এনসার হ'ব এইটো ঠিক আছে এনসার এ মন ৰাখিবা লসাগু হলে সৰ্বাধিক ঘাত আৰু লসাগু হলে নিম্নত ঘাত মানে চলকৰ ঘাত কেটা ঠিক আছে নেক্সট কোৱেশ্চন চাবা the value of cos 20 degree into cos 70 degree minus sin 20 degree into sin 70 degree actually itu formula আহিছে itu pada সূত্ৰ থাকে cos যে cos a plus b is equal to cos a into cos b plus minus sin a into sin b তো সবা cos a cos b sin a sin b ঠিক আছে তো এতিয়া আমি এবাৰ a আৰু a এর মান কিমান পালো তোমাৰ সবা 20 পালো আৰু b এর মান পালো 70 ঠিক আছে তো এটা বহাই দিয়াচোন a আৰু b এর মান ইয়াতে তো cos a 20 degree plus 70 degree তো কিমান হ'ব তোমাৰ cos 90 degree cos 90 degree হয় তোমাৰ 0 তো आंसर হ'ব তোমাৰ 0 d ঠিক আছে ইজি আছে জাস্ট সূত্ৰটো মনত ৰাখিলে হ'ল cos a plus b cos a cos b minus cos sin a sin b ঠিক আছে একদম ইজি আছে মই আগতে কৈছো যে কিছুমান কোৱেশ্চন বহুত ইজি থাকে জাস্ট ফৰ্মুলাটো মনত ৰাখিলে হ'ল ফৰ্মুলাটো মনত ৰাখিলে কিন্তু সেই এক মাৰ্কটো স্কোৰ কৰা অকমান টান হ'ব ঠিক আছে to next question saba the sum of two numbers is 11 and their product is 13 then number দুটা সংখ্যা আছে যাৰ যোগফল হয় তোমাৰ 11 আৰু পূৰণফল হয় তোমাৰ 30 ঠিক আছে আৰু এটা এই সংখ্যাটা কি হ'ব সৰি ধৰিলা সংখ্যাটা ধৰি লৈছো মই তোমাৰ p x আৰু y ধৰিলা x আৰু y কি হৈছে যোগফল মানে x plus y হ'ব তোমাৰ 11 আৰু x পূৰণ y হ'ব তোমাৰ 30 ঠিক আছে এতিয়া চাবা যদি আমি y এর মানটো উলাই লওঁ y মান হ'ব তোমাৰ 30 হৰণ x ঠিক আছে এতিয়া চাবা এইটো যদি আমি এইটো সমীকৰণত সোমাই বহাই দাও ঠিক আছে y মানটো যে x plus 30x is equal to 11 এতিয়া চাবা এটো হ'ব তোমাৰ x স্কয়ার মাইনাস এটো দ্বিঘাত সমীকরণ ফর্ম হৈ যাব তোমাৰ x স্কয়ার মাইনাস 11x plus 30 হ'ব ঠিক আছে is equal to 0 এটো সলভ কৰিলে কিমান হ'ব তোমাৰ x স্কয়ার মাইনাস 6x minus 5x is equal to 0 degree 0 ঠিক আছে এতিয়া এটা যদি আমি সলভ কৰো তো হ'ব x তো হ'ব তোমাৰ x minus 6 আৰু নেক্সট আহিব তোমাৰ যোগ পাস কৰো যদি 5x plus 6 x minus 6 দিব ঠিক আছে ইটো আহিব ঠিক আছে is equal to 0 এটা চাবা এটা কি হৈ গল তোমাৰ x minus 6 এটা আহিল আৰু এটা আহিল তোমাৰ x plus 5 ঠিক আছে
এক্সাম্পল ফুল yes এইটো মাইনাস হ'ব এইটো মাইনাস হ'ব এইটো মাইনাস হ'ব ঠিক আছে is equal to 0 x is equal to 6 or x is equal to 5 ঠিক আছে তো দুটা নাম্বার কি কি পালো 6 আৰু 5 ঠিক আছে 6 আৰু 5 A is the correct answer. Next question is about the value of 15 divided by under root 10 plus under root 20 plus under root 40 minus under root 5 minus under root 30 sorry 80 question to দেখিলে অলপ কম ভয় লাগে কি কৰো কি নকৰো বাস questions একদম easy ঠিক আছে 1 by 15 under root 10 আমি actually এটা বেলেগ ফৰ্মত লিখিব পাৰো এটা ফৰ্ম হল তোমাৰ under 10 বাৰো হেঙে খাও দেখোন লাস্ট সলভ কৰি লাইলো এটো under 20 সলভ কৰি আমি 2 into 2 into 5 2 into 2 into 5 ঠিক আছে 40 আমি লিখিব পাৰো 2 into 2 into 10 2 into 4 10 গুণ 40 minus root 5 80 লিখিব পাৰো আমি 80 5 গুণ 5 গুণ 20 5 গুণ 20 4 গুণ 16 oh yes 4 গুণ 16 5 গুণ 80 ঠিক আছে এটো সলভ কৰিব পাৰো এটা চাবা এটো যদি সলভ কৰিম তেতিয়া কি কি পাম 15 ইউৰ 10 এটো হ'ব তোমাৰ 2 root 5 এটো হ'ব তোমাৰ 2 root 10 ঠিক আছে এটো হ'ব root 5 আর এটো হ'ব তোমাৰ 4 root 5 ঠিক আছে এটা চাবা 15 এটো হ'ব তোমাৰ 10 to 3 root 10 sorry 3 root 10 2 to 4 2 to 4 5 2 to 4 minus 3 root 5 ঠিক আছে এটা চাবা 3 কমন লৈ গলে এটা তোমাৰ 5 root 10 plus root 5 এইটো তোমাৰ आंसर আচ্ছা আচ্ছা आंसर বেলেগ ফৰ্ম আছে না আচ্ছা ৰুটৰ আছে आंसर না তো आंसर ৰুটৰ আছে মানে কি এইটো আৰু বা ৰুটত লৈ লোৱা ঠিক আছে এইটো ৰুটত লৈ যা মানে actually এতিয়া কি কৰা ইয়াতে তুমি root 5 কমন লৈ আহা মানে কি এটো root 5 into root 5 ঠিক আছে আর তলত root 5 কমন লৈ আহা root 5 কমন লইলে হ'ব তোমাৰ এটো হ'ব root 2 আর এটো হ'ব তোমাৰ 1 তো এই root 1 ক্যান্সেল হৈ যাব তো এটো হ'ব তোমাৰ root 5 ঠিক আছে root 2 root plus 1 ঠিক আছে এটা যাবা এটা যাবা ঠিক আছে এটো রেশনালাইজ কৰিলা ঠিক আছে রেশনালাইজ কৰিলে হ'ব তোমাৰ root 5 divided by root 2 plus 1 multiplied by root 2 plus 1 divided by root 2 divided by root 2 minus 1 तो ऊपर हो तुम्हारा 5 root 2 minus 1
অর্থাৎ তোমার a plus b whole square to a square root 2 square whole 2 আর 1 square হলো 1 তো এটা কত 1 তো এটা হলো 5 into root 2 minus 1 divided by 1 তো answer হবে তোমার 5 into root 2 minus 1 ঠিক আছে sorry 1 plus 1 sorry plus 1 ঠিক আছে plus 1 হবো তো আছে plus 1 হবো তো answer হবে তোমার D A is the correct answer ঠিক আছে তো এটা হল লাস্ট কোশ্চেন আছে তো আজি আমি এই পার্টটো কমপ্লিট করলো পার্ট 3 ঠিক আছে তো মই প্ৰায় সহায় কৰিলো যিমান পাৰো ঠিক আছে তো তোমালোকে এতিয়া এই ভিডিওবোৰ ভালকৈ চোৱা এতিয়া আৰু বেছি চাব নালাগে আতিটো চোৱা আৰু চাব নালাগে ভালকৈ ৰিভাইজ কৰা পঢ়া ঠিক আছে কালি ভালকৈ পৰীক্ষা দিবা ঠিক আছে তো সকলোকে মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিল আৰু অহাকালি মই পেপাৰৰ সলিউশন লৈ আহিম ফাৰ্স্ট এনসাৰ কি আহিব তোমালোকৰ কমসে কম 1 ঘণ্টাৰ ভিতৰত এনসাৰ কি পাই যাবা ঠিক আছে আৰু নেক্সট আবিলিলৈ সপতে পেপাৰখনৰ সলিউশন পাই যাবা ঠিক আছে তো লগ পাম কালি এক্সাম দিয়াৰ পিছত ঠিক আছে থ্যাংক ইউ